এতিয়া মই এইখিনি বাছি কুচি লওঁ। ইয়াতে আলু লৈ ল'লোঁ। নমস্কাৰ, মই জ্যোতি আকৌ স্বাগতম জনালোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ গতিটো কি হৈ আছে দেখিছা? কেইডালমান বুটলিলোঁ বাৰু। আৰু যাওঁ এতিয়া। এইটো ভুটনি লুকাই আছে এইটো। চলো ঢেকীয়া অলপ ছিঙি লৈ আহোঁগৈ এতিয়া বাৰীখনলৈ। মই কিন্তু नहीं जाएगा, तुम जाएगा ना, तुम जाओगी ना। এইটো পাই মই পাৰ হ'ব নোৱাৰা হ'ল নহয়। ৰাম, তাইতো পাৰ হৈ গুচি গ'ল। এইটো পালেগৈ, মইহে পাৰ হ'ব নোৱাৰা হ'লোঁ। ইয়াৰ পৰা পৰি যাব লাগিলে হ'ল আৰু। যিহে বাঁহৰ মূৰা সেয়া। তাইকে পঠিয়াই দিছোঁ, লৈ আহা বোলো ঢেকীয়া কেইডালমান। বুটলিলোঁ বাৰু কেইটামান, আৰু কেইডালমান বুটলিব দিছোঁ। আৰু এইটোৱে হ'ল আমাৰ চেপা। আমাৰ চেপা এইকণতে পাতোঁ। ক'ত ক'ত গৈছেগৈ ঢেকীয়া বিচাৰি বিচাৰি। এইটো নলাতে আমাৰ ঢেকীয়া চেপা পাতোঁ। এইটো নলাতে চেপা পাতোঁ। ইয়াতে কুচিয়া লাগে আৰু মাছো লাগে কেতিয়াবা। নদী পানী আহিলে মাছ চাছ লাগে। এনেই নদীৰ পৰা পানী নাহিলে এইফালে আৰু ক'ৰ পৰা পানী আহিব, মাছ নালাগে। কিন্তু যেতিয়া বৰষুণ দি থকা কেইদিন মাছ লাগিছিলে ইয়াতে। বৰ বেছি নালাগে আৰু কেইটামান লাগে। ইমানেই ধুনীয়া বতাহ মাৰি আছে নহয়, একদম ঠাণ্ডা পূৰা বাঁহৰ চাহখিনি মানে ঠাণ্ডা পৰিৱেশ। একদম ধুনীয়া বতাহ মাৰি আছে ইয়াত। কিন্তু মোৰ ভয়ো লাগে সাপ চাপ ওলাব বুলি। এইফালে হ'ল বাগানো আছে। এই দেখি থকাটোৱে আমাৰ ঘৰ। পিছফালৰ পৰা দেখুৱাইছোঁ আৰু। এতিয়া ঢেকীয়া ছিঙিও হ'ল, বেছি নাপালে বাৰু, কেইটামানে পালে। ক'ত আছে বান্দৰ? ক'ত আছা? এতিয়াই মইহে পৰিলোহেঁতেন। চাওঁতে দেখিছেনে এইয়া মই বান্দৰ পোৱালিটোক এইটো ক'ত লাগি ক'ত হাই কোৱা, দেখা নাই, ক'ত উঠি গ'ল। এয়া ঢেকীয়াটো হৈ গ'ল বাৰু এমুঠি, আজিৰ কাৰণে হৈ যাব। এতিয়া মই ইয়াত কি আছে চাইছোঁ। এইটো পালোঁ লেটেকু, আৰু ইয়াৰ পৰাই মই নেমু 2টা লৈ যাম। বেয়াকেইটা চাই লৈছোঁ আৰু। এইটোৰেও মই কিবা এটা কাম কৰিম চাবচোন, নেমুকেইটাই দি। সেইখন কটাৰী ল'ম এতিয়া। এইটো নেমুটো এয়া কৰিম এতিয়া। বাচন ঘঁহিম। ইমান বাচনখিনি, আমাৰ কাঁহৰ বাচনখিনি লেতেৰা হৈছে। এইটো পিতলৰ জাৰটো একদম অৱস্থাই নাই। টেঙা দি ঘঁহি দিলেহে একদম পূৰা চফা হ'ব। বালি মাৰি দিব লাগে। চাওকচোন কেনেকুৱা চফা হ'ব। আপোনালোকৰো যদি বাচন লেতেৰা হৈছে একদম নেমু দি মাৰি দিব, নেমু নহ'লে কৰ্দৈ দি। এতিয়া মই এইখিনি বাছি কুচি লওঁ। ইয়াতে আলু লৈ ল'লোঁ, পিঁয়াজ লৈ লৈছোঁ, ইয়াতো চব্জি আছে। কি কাটো চাই লওঁ। এতিয়া মই বাছি লওঁ। এতিয়া মই ইয়াত ধুই লওঁ। চব্জিখিনি বাছি ল'লোঁ। দালি, আজি নিৰামিষ ভাত বনাম বাৰু, সেইটো কাৰণে। আৰু বাচনখিনিও মোৰ ধোৱা হৈ গ'ল। চাওকচোন বাচনখিনি ইমান ধুনীয়াকৈ চফা হৈছে নহয়। বহুত ধুনীয়া মানে মোবাইলত ইমান ভালকৈ ধৰিব পৰা নাই। ৰিয়েলত যে একদম পূৰা চফা হৈ গ'ল, পূৰা কোলা নিচিনা হৈ গৈছে। একদম চফা হৈ গৈছে। মই এতিয়া ধুনীয়াকৈ শুকুৱাই দিম। আকৌ পানীয়ে হ'লে আকৌ কিবা দাগ বহা নিচিনা হৈ যাব। এয়া চাওক, জাৰটো চাওক কি ধুনীয়া চফা হ'ল, দেখিছেনে? গোটেইকেইটাই মানে বহুত ধুনীয়াকৈ চফা হ'ল। চফা কৰিব লাগে। এতিয়া ধুই পখালি ল'লোঁ। এয়া বেঙেনা আৰু ঢেকীয়া, আলু, আৰু ইফালে মই দালিটোও ধুই ল'লোঁ। ইয়াতে হালধি অলপ দি দিওঁ।
বৰ বেছি নিদো এতিয়া হৈ যাব দেখুৱাই আছো এতিয়া এইটো মই ঢাকনিটো মাৰি লওঁ এতিয়া ভাজি আছো ঢেকিয়াটো ঢেকিয়া কম আলুহে বেছি এনেকৈ খাই ভাল লাগে বাৰু নায়ে ঢেকিয়াই হ'লে এয়া বেঙেনাখিনি এতিয়া কাটি থৈ দিছোঁ কিনে বনাম আৰু ইয়াতে থক দালি হৈ গ'ল ফালে ভাত হৈ গ'ল গাখীৰো গৰমাই ল'লোঁ এতিয়া ভাতকেইটা বাঢ়ি লওঁ আৰু ইয়াতে দালিটো বাঢ়ি লওঁ সব বনাই হৈ গ'ল আজি কিন্তু মাছ মাংস একো নাই নিৰামিষ খানা আজি আমাৰ আজি মোৰ নিৰামিষ থালিখন ৰেডি একো নাই অকল দালি ভাজি আৰু বেঙেনা ফ্ৰাই জলকীয়া অকণ দিম নেমু অলপ দিম হৈ যাব